হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ, ৰাজ্যবাসীৰ বাবে আছে ভাল খবৰ। দ্বিতীয় অফিচ নোযোৱাক এতিয়াৰ পৰা ড্ৰাইভিং লাইচেন্স আপোনালোকে লাভ কৰিব। যিহেতু এইটো বহুত দিনৰ পৰা হৈ আছে এইটো প্ৰচেছ, কিন্তু এইবাৰ মুখ্যমন্ত্ৰীয়ে এটা নতুন প্ৰচেছ মুকলি কৰিছে। আৰু কেনেকুৱা ধৰণত কেনেকৈ লাভ কৰিব দ্বিতীয়লৈ নোযোৱাকৈ, অৰ্থাৎ আপোনালোকে দ্বিতীয় অফিচ নোযোৱাকৈ ড্ৰাইভিং লাইচেন্স লাভ কৰিব পাৰিব। অসম চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব ডাইৰেক্ট অৰিজিনেল ড্ৰাইভিং লাইচেন্স, আৰু কোনো ইয়াৰ কাৰণে ইণ্টাৰভিউ দিব নালাগে, কোনো ইণ্টাৰভিউ প্ৰচেছ নাই। কেনেকৈ লাভ কৰিব, কি ইয়াত কেনেকুৱা ধৰণৰ প্ৰচেছ আছে, মুখ্যমন্ত্ৰীয়ে সকলোখিনি কথা ক'লে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলোখিনি কথা গম পাব। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব। তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব। লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব, আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব। তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে, আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব, আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব। তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব। লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব, আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব। তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে, আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব, আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে।